ধন্যবাদ আরো আন্তরিক শুভেচ্ছা থাকে। প্ৰথম কথাটো হ'ল আমাৰ বিপিএফ দলে যেহেতু এই মুহূৰ্তলৈকে আমি বিৰোধী দলৰ আসনত বহি পেলাই বিটিচিত কাম কৰিব লগা হৈছে আৰু দলৰ আমাৰ প্ৰত্যেকজন কৰ্মী নেতাবিলাকৰ চবৰে এতিয়া সংকল্প এটাই আছে যে আগন্তুক ইলেকশ্যন বিটিচিৰ কাৰণে যিটো ছেপ্টেম্বৰত হ'বলৈ গৈ আছে সেই ইলেকশ্যনৰ দ্বাৰা দি আমি বিপিএফ দলে একক সংখ্যাগৰিষ্ঠতা অৰ্জন কৰি পেলাই যেনে তেনেকৈ হ'লেও বিটিচিৰ ক্ষমতা হাতত লৈ পেলাই বিটিচিখন ৰাজত্ব কৰাৰ এটা আমাৰ লক্ষ্য উদ্দেশ্য আছে আৰু সেইটো ফলপ্ৰসূ বা বাস্তৱত সফল কৰিবৰ কাৰণে দলীয় আমাৰ শীৰ্ষ পৰ্যায়ৰ নেতাবিলাকৰ মাজত বিভিন্ন ধৰণৰ ৰণকৌশলবিলাক আমি যুগুত কৰিছোঁ। ইয়াৰে এটা ৰণকৌশল হিচাপে আমি কোনটো সমষ্টিত কাক নমাই দিব লাগে, কেণ্ডিডেট হিচাপে কাক প্ৰক্ষেপ কৰিব লাগে, ইয়াৰ কাৰণে এইবাৰ খুব সূক্ষ্মভাৱে চিন্তা চৰ্চা কৰি পেলাই কেণ্ডিডেটবিলাকক বাছনি কৰাৰ দায়িত্ব আৰু সেইবিলাকক বাস্তৱত আমি ৰূপায়ণ কৰিবৰ কাৰণে আমাৰ দলীয় হাইকমাণ্ড হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱৰ হাতত আমি অৰ্পণ কৰিছোঁ। সেই মৰ্মে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱে এটা নিৰ্দেশ জাৰি কৰিলে যে আমাৰ যিবিলাক ছিনিয়ৰ যিবিলাক লিডাৰ আছে, কোনোবা MLA হৈ থকা, কোনোবা MCLA বা EM হৈ থকা, এইবিলাকতো থাকিবই আৰু প্ৰাক্তন যিসকল আমাৰ MLA বা মন্ত্ৰী হৈ থকা তেখেতসকলকো আমি ক্ষমতা হাতত লোৱাৰ স্বাৰ্থতে সমষ্টিখন উদ্ধাৰ কৰাৰ স্বাৰ্থতে আমাৰ কেণ্ডিডেট হিচাপে সমষ্টিবিলাকত আমি থিয় কৰাব লাগে। এই হিচাপে আজি প্ৰথমলানি যিটো আমাৰ এটা কেণ্ডিডেটৰ তালিকা ঘোষণা কৰা হ'ল সেইটো এটা আমি ছিষ্টেমেটিকভাৱে ছিষ্টেমত লৈ গৈ প্ৰচেছটো মেইনটেইন কৰিবৰ কাৰণে আমাৰ কেন্দ্ৰীয় কমিটিৰ সিদ্ধান্ত মৰ্মে এটা আমি স্ক্ৰিনিং কমিটি গঠন কৰিলোঁ আৰু এই স্ক্ৰিনিং কমিটি আমাৰ দলীয় হাইকমাণ্ড হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱৰ নিৰ্দেশ মৰ্মে তেওঁলোকে প্ৰত্যেকটো সমষ্টিত আমাৰ সমষ্টিবাসী যিবিলাক লিডাৰ আছে, ৰাইজ আছে, সাধাৰণ কৰ্মী আছে, তেওঁলোকৰ লগত ডাইৰেক্ট এটা ইণ্টাৰেকশ্যনত আহিলে, আলোচনা বিলোচনা কৰিলে, চবৰে পৰাই মতামত লৈ ল'লে আৰু তেতিয়া কি হ'ল যে এটা সমষ্টিত 4জন 5জন 2জন ক'ৰবা আছে এপ্লিকেণ্ট আছে। এই এপ্লিকেণ্টবিলাকৰ পৰা কাক কোনটো সমষ্টিৰ কাৰণে আমি থিয় কৰাব লগা আছে, কাক ৰাইজে ভাল পায়, ৰাইজে কাৰ দ্বাৰা দি সমষ্টিখন উদ্ধাৰ কৰিব পৰা যাব, সমষ্টিৰ আমাৰ কৰ্মীবিলাকৰ পৰা মতামত লোৱাৰ পাছত স্ক্ৰিনিং কমিটিয়ে তেওঁলোকে নিজৰ যিবিলাক প্ৰতিবেদন আমাৰ কেন্দ্ৰীয় কমিটিৰ হাইকমাণ্ডৰ ওচৰত দাখিল কৰিলে আৰু সেই মৰ্মে কেন্দ্ৰীয় কমিটিৰ হাইকমাণ্ড মাননীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱে তেখেতে আজি আমাৰ 22জনীয়া যিসকলৰ নাম ঘোষণা কৰিছে তেখেতসকলৰ পৰা আমাৰ স্ক্ৰিনিং কমিটিৰ পৰা স্পষ্টভাৱে এটা তেওঁলোকৰ পৰা নোটটো চাই আজি 22জনীয়া এটা আমাৰ তালিকাখন ঘোষণা কৰা হ'ল আৰু সেই তালিকাখনতে মোৰো কচুগাঁও সমষ্টিত যিহেতু তেখেতে যিকোনো প্ৰকাৰে কচুগাঁওখন আমাৰ ৰিকভাৰ কৰাৰ স্বাৰ্থত মোকো যিহেতু খেলিবৰ কাৰণে দলীয়ভাৱে দায়িত্ব অৰ্পণ কৰিলে। মই দলৰ স্বাৰ্থত আজি MLA হিচাপে মই যদিও আছোঁ, নিয়মমতে মই খেলাটো অনুচিত আছিল, খেলাৰ কোনো প্ৰয়োজন নাছিল, কিন্তু দল আৰু সমষ্টিবাসী ৰাইজৰ স্বাৰ্থত হেৰাই যোৱা দুবাৰ হাৰা এই সমষ্টিখনৰ ৰাইজৰ যিবিলাক আমাৰ দাবী দাৱা বা ৰাইজৰ যিখিনি সমস্যা অঞ্চলবাসী ৰাইজৰ স্বাৰ্থত, দলৰ স্বাৰ্থত আৰু হাইকমাণ্ডৰ অনুৰোধৰ প্ৰতি সন্মান জনাই, শ্ৰদ্ধা জনাই ময়ো এই কচুগাঁও সমষ্টিত খেলিব লাগে বুলি এটা ভাবি আনুষ্ঠানিকভাৱে এপ্লিকেশ্যন দিছিলোঁ আৰু তাত দ্বিতীয়জন আৰু তেনেকুৱা এপ্লিকেণ্ট যিহেতু নোলাল, গতিকে আজি অকলে হিচাপে মই আছোঁ, গতিকে আজি
আমাৰ PMB মিটিং যিহেতু বহিলে বাক্সা জিলাত সেই PMB মিটিঙত আমাৰ স্ক্ৰিনিং কমিটিৰ পৰা তেওঁলোকে যেনেকৈ ৰিপৰ্টটো দাখিল কৰিলে হাইকমাণ্ডে যেনেকৈ বিচাৰিলে সেই মৰ্মে আজি মগ খচুগাঁও সমষ্টিৰ কাৰণে প্ৰাৰ্থী হিচাপে ফাইনেল এটা বাছনি কৰাৰ তালিকাত আজি যিটো ঘোষণা কৰা হ'ল সেই তালিকাখনত মোৰ নাম আহি গ'ল আৰু মোকো কেণ্ডিডেট হিচাপে যিহেতু ঘোষণা কৰিছে মই আজিৰ দিনটোত প্ৰথম কথা হ'ল যে আমাৰ দলীয় হাইকমাণ্ডে যিটো এটা নিখুঁতভাৱে ৰণকৌশল যুগুত কৰি পেলাই এটা সূক্ষ্মভাৱে সিদ্ধান্ত বিচাৰ বিবেচনা কৰি পেলাই যিটো তেখেতে লৈ ল'লে যে কচুগাঁও সমষ্টি দুবাৰ হাৰা এই সমষ্টিখন ৰিকভাৰ কৰাৰ স্বাৰ্থত MLA মই তাতে যিহেতু MLA হিচাপে কাম কৰি আছোঁ চবৰে লগত লিংকত আছে কামো কৰি আছোঁ ৰাইজৰ মাজতে আছোঁ আৰু মোৰ দ্বাৰাই সম্ভৱ বুলি তেখেতে যিহেতু মোৰ প্ৰতি এটা আস্থা বিশ্বাস ৰাখি কেণ্ডিডেট হিচাপে ফিল্ডত মোক আজি নমাই দিছে ইয়াৰ কাৰণে মই তেখেতক অন্তৰৰ পৰা অশেষ ধন্যবাদ মই জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ মানে এই সিদ্ধান্ত আমাৰ সমষ্টিবাসী ৰাইজে সদিচ্ছাৰে আৰু মানে কি কয় শ্ৰদ্ধাৰে গ্ৰহণ কৰিছে ময়ো তেখেতৰ এই সিদ্ধান্তটো অতি শ্ৰদ্ধাৰে মই গ্ৰহণ কৰিছোঁ আৰু তেখেতৰ আশীৰ্বাদ তেখেতৰ সহায় সহযোগিতা তেখেতৰ দিহা পৰামৰ্শ লৈয়ে সমষ্টিৰ বাকী আমাৰ যিবিলাক ৰাইজ আছে কৰ্মীসকল আছে মোৰ টীম আছে আৰু দলৰ ওপৰ মহলৰ জিলা কমিটি ব্লক কমিটি প্ৰাইমাৰী কমিটি বুথ কমিটি আমাৰ যিবিলাক চেল কমিটি আছে প্ৰত্যেকৰে লগত এটা সুসম্পৰ্ক বজাই ৰাখি পেলাই সমষ্টি ৰিকভাৰ কৰিবৰ কাৰণে কাম কৰিবলৈ মই সিদ্ধান্ত ইতিমধ্যে হোৱা কেণ্ডিডেট আছে এইসকলৰ নিৰ্বাচন নহয় এই নিৰ্বাচন আমাৰ দলীয় নিৰ্বাচন দলৰ কাৰণে খেলা নিৰ্বাচন দলে জিকিব লাগিব ইয়াত ৰবিৰামী জিকিব লাগে বা কোনোবাই জিকিব লাগে তেনেকুৱা নহয় ৰবিৰামক জিকাবৰ কাৰণে কাম কৰিব লাগে তেনেকুৱা নহয় আমি দলটোকে জিকাবৰ কাৰণেহে কাম কৰিব লাগিব দলটোহে জিকিব লাগিব ৰবিৰামে জিকাটো সেইটো ডাঙৰ কথা নহয় দলকহে আমি চৰকাৰত আনিবৰ কাৰণে কাম কৰিম আৰু দলে যদি আমি সংখ্যাগৰিষ্ঠতা অৰ্জন কৰি পেলাই আমি যদি জিকি যাব পাৰোঁ তেতিয়া চৰকাৰ আমাৰ হাততে আহিব আৰু আজিৰ দিনটোত হিউমেন সাইকোলজি BTC বাকী ৰাইজৰ যিবিলাক প্ৰত্যেক জাতি জনগোষ্ঠীৰ যিটো সাইকোলজি সেই সাইকোলজিটো হ'ল যে BPFৰ ফেভাৰতে আছে BPFে চৰকাৰ বনাব লাগে সেইটোকে যিহেতু বিচাৰি আছে আৰু সেইটো বাস্তৱত ৰূপ দিবৰ কাৰণে এতিয়া সময় আহি গ'ল ইলেকশ্যন আৰু এই ইলেকশ্যনত আজি আমি আমাৰ দলৰ কৰ্মীবিলাকৰ মাজত আমি সুসম্পৰ্ক বজাই ৰাখি সমন্বয় ৰক্ষা কৰি পেলাই আমি দিনে ৰাতি কষ্ট কৰি পেলাই কাম কৰিব লাগিব হাইকমাণ্ডৰ যিটো আস্থা বিশ্বাস মোৰ প্ৰতি বা আমাৰ প্ৰত্যেক কেণ্ডিডেট যিবিলাকৰ ঘোষণা হৈ গ'ল এওঁলোকৰ প্ৰতি যিটো আস্থা বিশ্বাস ৰাখি ঘোষণা কৰিছে সেইটো আমি ৰক্ষা কৰি পেলাই কাম কৰিব লাগিব সফলতা আমি লাভ কৰিব লাগিব আৰু দলৰ উদ্দেশ্য ৰাইজৰ আশা আকাংক্ষা সেইটো আমি পূৰণ কৰিবৰ কাৰণে এইবাৰৰ নিৰ্বাচনত জিকিবলৈ কাম কৰিম মই সকলো জাতি জনগোষ্ঠীৰ সমষ্টিবাসী ৰাইজলৈ নিবেদন কৰিছোঁ আহ্বান কৰিছোঁ যোৱা দিনবিলাকত যদি মোৰ কিবা এটা ভুল ভ্ৰান্তি হৈ গৈছিল কাৰোবাৰ লগত যদি ক'ৰবাত যদি মোৰ বেয়া ব্যৱহাৰ কথা বাৰ্তা যদি হৈছিল কাৰোবাৰ প্ৰতি যদি মোৰ ভালৰ পৰা অজানিতে অৱহেলা কৰা কিবা কৰা যদি হৈ গৈছিল সেইবিলাক আজিৰ এই নিৰ্বাচনৰ যুদ্ধৰ ক্ষেত্ৰখনত মোক নিজৰে সৰু ভাই নিজৰে চাচা ভাতিজা দাদা খুৰা হিচাপে ভাবি পেলাই এইবিলাক চব পাহৰি যাব বা বাদ দি পেলাই ক্ষমা কৰাৰ আমাৰ এটা মানসিকতাৰে একেলগে ঐক্যবদ্ধভাৱে কাম কৰিবৰ কাৰণে চবেই আগুৱাই আহিব আৰু দলীয় হাইকমাণ্ডৰ যিটো চিন্তা চৰ্চা বাস্তৱত সফল কৰিবৰ কাৰণে চৰকাৰ গঠন কৰাৰ যিটো লক্ষ্য উদ্দেশ্যত উপনীত হ'বৰ কাৰণে আমি কাম কৰিব লাগিব ইয়াৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু সদৌ মই আমাৰ প্ৰাইমাৰী কমিটি জিলা কমিটি বুথ কমিটি ব্লক কমিটি প্ৰত্যেকটো চেল কমিটিৰ মানুহবিলাকৰ পৰা নেতাবিলাকৰ পৰা ছাপৰ্টাৰবিলাকৰ পৰা ৱাৰ্কাৰবিলাকৰ পৰা সক্ৰিয়তাৰে কাম কৰাৰ তেওঁলোকৰ এটা সহযোগিতা এইটো আশা কৰি পেলাই ফিল্ডত কাম কৰিম আৰু ৰাইজৰ মন জয় কৰিবৰ কাৰণে আমি চেষ্টা কৰিম আৰু ইয়াৰ দ্বাৰা মই ভাবোঁ যে ৰাইজৰ আশীৰ্বাদ যিহেতু আমাৰ আছে আৰু দলীয় কৰ্মীবিলাকে কষ্ট কৰিলে সহজে আমি জিকি যাব পাৰিম এতিয়া UPPL দলৰ পৰা কেণ্ডিডেট কোন হয় কোন নহয় সেইটো আমাৰ চাব লগা বিষয় নহয় সেইফালে আকৌ BJP দলো আছে BJP দলটোৰ পৰা তেওঁলোকে কাক কেণ্ডিডেট দিয়ে নিদিয়ে এইটো তেওঁলোকৰ বিচাৰ বিবেচনা তেখেতসকলৰ কিহত আছে তেওঁলোকৰ মাজত আছে কিন্তু আমাৰ কথাটো হ'ল যে
আমি জিকিবৰ কাৰণেহে খেলিছোঁ সন্মুখত কোন প্ৰতিদ্বন্দ্বী হয় আৰু প্ৰতিদ্বন্দ্বী কোনজন মানুহ হয় নহয় কিমান পাৱাৰফুল হয় নহয় এইটো আমাৰ ডাঙৰ কথা আৰু সেইটো আমাৰ চাব লগা কথা নহয় আমাৰ লক্ষ্য সেইটোহে যে এটাই মাত্ৰ লক্ষ্য উদ্দেশ্য আমাৰ সেইটোৱেই যে আমি নিৰ্বাচনত কাৰোবাক হৰুৱাইহে আমি জিকিবৰ কাৰণে আৰু কাক বা হৰুৱাব পৰা ক্ষমতা কাৰোবা হৰুৱাব পৰা আমাৰ মানে ৰণকৌশল আমাৰ নীতি আমাৰ এই যিটো ষ্ট্ৰেটেজি আমাৰ লগত যিহেতু আছে গতিকে আমাক জিকাবৰ কাৰণে আমি জিকি যাবৰ কাৰণে এটা লক্ষ্য উদ্দেশ্যৰেহে আমি কাম কৰিম কোন আছে কোন নাই ফিল্ডত এইটো আমাৰ চাব লগা কথা নহয় কিন্তু এটা কথা ঠিক যে মানে প্ৰত্যেকটো নিৰ্বাচনে সহজ নিৰ্বাচন নহয় নিৰ্বাচন বোলা বস্তু বহুত কঠিন এটা যুদ্ধ গতিকে এই নিৰ্বাচনটো আমি সহজ বুলি কেতিয়াও ভাবি লোৱাটো ঠিক নহ'ব কাকো সহজ বুলি আমি ভাবি লোৱাটো সেইটো আমাৰ মানে সেইটো যুক্তি হ'ব নোৱাৰে প্ৰত্যেকটো নিৰ্বাচনে বহুত জটিল বহুত কষ্টকৰ বিষয় গতিকে এই কষ্ট আৰু জটিলতাটো আমি যদি উপলব্ধি কৰিছোঁ ধৰিব পাৰিছোঁ তেতিয়াহ'লে আমাৰ প্ৰিপাৰেশ্যনটো আমাৰো যিটো মানে ৰণকৌশল আমাৰো যিটো কাম কৰাৰ মানে পলিচি ষ্ট্ৰেটেজি সেইটো আমাৰ প্ৰতিপক্ষক হৰুৱাব পৰা ধৰণৰ মানে নিখুঁতভাৱে হ'ব লাগিব আৰু নিশ্চয়কৈ আমাৰ এই ৰণকৌশলটো আমাৰ অলৰেডি হৈ গৈছে আমি জিকিম আমি ইয়াত 1%ও তেনেকুৱা সন্দেহ ল'ব লগা নাই 100% আমি জিকি যাম আৰু জিকিবৰ কাৰণে আমি জঁপিয়াই পৰিম UPPL দলৰ পৰা কেণ্ডিডেট কোন হয় কোন নহয় সেইটো আমাৰ চাব লগা বিষয় নহয় সেইফালে আকৌ BJP দলো আছে BJP দলটোৰ পৰা তেওঁলোকে কাক কেণ্ডিডেট দিয়ে নিদিয়ে এইটো তেওঁলোকৰ বিচাৰ বিবেচনা তেখেতসকলৰ মানে কিহত আছে মানে তেওঁলোকৰ মাজত আছে কিন্তু আমাৰ কথাটো হ'ল যে আমি জিকিবৰ কাৰণেহে খেলিছোঁ সন্মুখত কোন প্ৰতিদ্বন্দ্বী হয় আৰু প্ৰতিদ্বন্দ্বী কোনজন মানুহ হয় নহয় কিমান পাৱাৰফুল হয় নহয় এইটো আমাৰ ডাঙৰ কথা আৰু সেইটো আমাৰ চাব লগা কথা নহয় আমাৰ লক্ষ্য সেইটোহে যে এটাই মাত্ৰ লক্ষ্য উদ্দেশ্য আমাৰ সেইটোৱেই যে আমি নিৰ্বাচনত কাৰোবাক হৰুৱাইহে আমি জিকিবৰ কাৰণে আৰু কাক বা হৰুৱাব পৰা ক্ষমতা কাৰোবা হৰুৱাব পৰা আমাৰ মানে ৰণকৌশল আমাৰ নীতি আমাৰ এই যিটো ষ্ট্ৰেটেজি আমাৰ লগত যিহেতু আছে গতিকে আমাক জিকাবৰ কাৰণে আমি জিকি যাবৰ কাৰণে এটা লক্ষ্য উদ্দেশ্যৰেহে আমি কাম কৰিম কোন আছে কোন নাই ফিল্ডত এইটো আমাৰ চাব লগা কথা নহয় কিন্তু এটা কথা ঠিক যে মানে প্ৰত্যেকটো নিৰ্বাচনে সহজ নিৰ্বাচন নহয় নিৰ্বাচন বোলা বস্তু বহুত কঠিন এটা যুদ্ধ গতিকে এই নিৰ্বাচনটো আমি সহজ বুলি কেতিয়াও ভাবি লোৱাটো ঠিক নহ'ব কাকো সহজ বুলি আমি ভাবি লোৱাটো সেইটো আমাৰ মানে সেইটো যুক্তি হ'ব নোৱাৰে প্ৰত্যেকটো নিৰ্বাচনে বহুত জটিল বহুত কষ্টকৰ বিষয় গতিকে এই কষ্ট আৰু জটিলতাটো আমি যদি উপলব্ধি কৰিছোঁ ধৰিব পাৰিছোঁ তেতিয়াহ'লে আমাৰ প্ৰিপাৰেশ্যনটো আমাৰো যিটো মানে ৰণকৌশল আমাৰো যিটো কাম কৰাৰ মানে পলিচি ষ্ট্ৰেটেজি সেইটো আমাৰ প্ৰতিপক্ষক হৰুৱাব পৰা ধৰণৰ মানে নিখুঁতভাৱে হ'ব লাগিব আৰু নিশ্চয়কৈ আমাৰ এই ৰণকৌশলটো আমাৰ অলৰেডি হৈ গৈছে আমি জিকিম আমি ইয়াত 1%ও তেনেকুৱা সন্দেহ ল'ব লগা নাই 100% আমি জিকি যাম আৰু জিকিবৰ কাৰণে আমি জঁপিয়াই পৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা